নিকিতা ৰাভা গুৱাহাটী লালমাটিৰ আমি নিকিতা ৰাভাক মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু লগতে আমাৰ তৃতীয় গৰাকী প্ৰতিযোগী দৰ্পণা ভাৰতী নগাঁও তেখেতক সাজু হৈ থাকিবৰ বাবে অনুৰোধ জনাইছো Tony
বৰবানী জানি থবি তই এতিয়াহে বুজি পাবি গলে নহয় দুপৰীয়া মেঘে গাজিলে খদলে বুলি কয় বুঢ়া দেহ বিয়া পাতিলে পৰলৈ বুলি কয় জাননে মই কোৱা নহয় বুঢ়া লোকে কয় এসেলেখৰ বিহু লবইচোন দুৱাৰী হৈজনী ভুৰভুৰাই থাকে বুজাব নোৱাৰি কবচোন নোৱাৰি অকলে বিচাই ডকাদি ডাকে বুঢ়ে কলিজা থাকে লৈ দিছিলা মৰমতে কলিজা বুলি বিহুতিয়া দিলে গো ঘৰু মাইকে চাগুন কলিটিকা দিলে গো ঘৰু মাইকে চাগুন ও ঘৰু মাইকে চাগুন তোমাৰ বাৰু আপোন কোন সুধোতেও নকলা একেখন গাঁৱতে গৈ ঘৰু মাইকে চাগুন দুই ডাঙৰ ঘৰু মাইকে চাগুন একেখন গাঁৱতে গৈ ঘৰু মাইকে চাগুন দুই ডাঙৰ ঘৰু মাইকে চাগুন ও ঘৰু মাইকে চাগুন এবাৰলৈ কোৱাচোন তোমাৰ মৰমীয়া বেদিলো বুধু
নাচনীয়ে ঢুলীয়া মানে ভাগৰ নলগাব লাগিব ন হয় আমাৰ আপুনি অকণমান আমাৰ বিহুৰ বাদ্যযন্ত্ৰৰ বিষয়ে অকণমান কওকচোন মানে কি আমি ব্যৱহাৰ কৰোঁ বিহুত আমি ঢোল তাল গগনা টকা সুতুলি পেঁপা ইত্যাদিবোৰ হয় আমি এইখিনি কৰি থাকোঁ কিন্তু আমি গগনা যে লৈ আপুনি এখন গগনা লৈ আছে নাই হয় গগনা কেইবিধ জানেনে আপুনি হয় দুবিধ কি লাহৰী আৰু ৰামধন লাহৰী গগনাটো আমি ছোৱালীসকলে বজাওঁ হয় আৰু ৰামধনটো ল'ৰাসকলে হয় ধন্যবাদ ধন্যবাদ বাইদেউ হেল্ল' নমস্কাৰ ছাৰ দুলীয়াতকৈ ভালে আছে বাৰু কিন্তু বিহু আচলতে পঞ্চপদ্ধতি পৰিচালিত হয় ঢোল পেঁপা তাল টকা গগনা হয় ভৱিষ্যতলৈ মনত ৰাখিবা বাকী আমি সুতুলি বজাওঁ যদিও আমাৰ প্ৰধানত বাদ্য ঢোল পেঁপা তাল টকা গগনা মনত থাকিব আচলতে বাইদেউ কেইবিধ কোৱা হৈছিলে যে প্ৰধান কি কি ব্যৱহাৰ কৰোঁ সেইটো বেলেগ কথা বাৰু সেইটো কাৰণে কিন্তু আমাৰ আচলতে কোৱা হয় পৰিচালিত হয় ঢোল পেঁপা তাল টকা গগনা আৰু মোৰ এটা সৰু উপদেশ আছে হয় আচলতে এটা সমস্যা আছে কি ল'ৰাজনে হয়তো বেছি তলত গাব নোৱাৰে সেইকাৰণে অলপ তুমি অলপ ওপৰত গাব লগা আছে তোমাৰ সেইটোত স্পষ্টতাটো অলপ কম আছে সেইকাৰণে অকণমান যদি এটা স্কেল ডাউন কৰি ল'ব পাৰা বিহুৰ নামখিনি গাওঁতে বিশেষকৈ যদি ল'ৰাজনৰ লগত সুবিধা হয় যদি আমাৰ যিজন তোমাৰ লগত গাইছে তেওঁ যিটো স্কেলত গাইছে তোমাৰ অকণমান গাওঁতে আমাৰ এনেকুৱা লাগে আমাৰ কাণত তোমাৰ শব্দবিলাক স্পষ্টতাটো ধৰা পৰা নাই বাকী ভাল হৈছে এইটো কথা কোৱা নাই এইটো নহয় যে বেয়া হৈছে কিন্তু এইটো অকণমান ভৱিষ্যতলৈ কাৰণ ভাল নাচিছে সেইকাৰণে তোমাক এইটো এটা জাষ্ট হ'ব দিয়া ধন্যবাদ শেষত মোৰ আৰু মোৰ দলটিৰ ফালৰ পৰা ইয়াত উপস্থিত থকা বিহুপ্ৰেমিক ৰাইজ লগতে শ্ৰদ্ধাৰ বিচাৰ মণ্ডলী আৰু সকলো কৰ্মকৰ্তালৈ ৰঙালী বিহুৰ উল্লেখ জনালোঁ ধন্যবাদ আমি আমাৰ